নমস্কাৰ হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পদাৰ্থ ধাতু অধাতু অধ্যায় 4 পাঠটো আলোচনা কৰিম। প্ৰথমতে আমি চাই লওঁ পদাৰ্থৰ ধৰ্মসমূহক কি দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ভৌতিক ধৰ্ম, আনটো হৈছে ৰাসায়নিক ধৰ্ম। এতিয়া ভৌতিক ধৰ্ম বুলি ক'লে কোনো এটা পদাৰ্থ দেখিলে বা চুই চাই আমি যিবোৰ ধৰ্ম গম পাওঁ সেইবিলাকেই হৈছে ভৌতিক ধৰ্ম। আনহাতে ৰাসায়নিক ধৰ্ম বুলি ক'লে পদাৰ্থ এটাই আন এটা পদাৰ্থৰ সৈতে কেনেধৰণৰে বিক্ৰিয়া কৰে সেই ধৰ্মবিলাকক বুজায়। এতিয়া আমি কেইটামান বস্তু ল'ম। লো, এলুমিনিয়াম, তাম, ৰূপ, সোণ, কাঠ, কয়লা, প্লাষ্টিক এই পদাৰ্থৰে নিৰ্মিত কিছুমান বস্তু চাম। আমি এই বস্তুবোৰৰ ভৌতিক ধৰ্মসমূহ পৰ্যবেক্ষণ কৰিম। এতিয়া ইয়াত তোমালোকক মই প্ৰথমতে দেখুৱাইছোঁ এটা তামৰ পাত্ৰ, তাৰপিছতে এটা এলুমিনিয়ামৰ পাত্ৰ, সোণৰ গহনা আৰু ৰূপৰ পাত্ৰ, এটা লোৰ কেৰাহী, কাঠৰ টুকুৰা কিছুমান, এটুকুৰা এঙাৰ বা কয়লা আৰু প্লাষ্টিকৰ অলপমান বস্তু। এতিয়া এই বস্তুবোৰ কেনেকুৱা অৱস্থাত আছেনো বাৰু? সাধাৰণ উষ্ণতাত এই সকলোবিলাক বস্তু গোটা অৱস্থাত আছে। ইয়াৰে আমি যদি চাওঁ তামৰ পাত্ৰ, এলুমিনিয়ামৰ পাত্ৰ, ৰূপ, সোণ বা লোৰ পাত্ৰ এই গোটেইকেইটাৰ বৰণ কেনেকুৱা চোৱাচোন। বৰণ ৰূপালী, বগা, ধূসৰ বা সোণালী হালধীয়া। আকৌ এয়া প্লাষ্টিকৰ বস্তুখিনি চোৱা বা এঙাৰৰ টুকুৰাটো চোৱা, কাঠৰ বৰণখিনি চোৱা, ইয়াৰ কোনো নিৰ্দিষ্ট আমি ৰং আছে বুলি ক'ব নোৱাৰোঁ। এইবিলাকৰ বিভিন্ন ৰঙৰ হ'ব পাৰে। প্লাষ্টিকৰ বস্তুত আমি বিভিন্ন ধৰণৰ ৰং দিব নোৱাৰোঁ জানো? তোমালোকে ইতিমধ্যে দেখিছা বিভিন্ন ৰঙৰ প্লাষ্টিকৰ বটল পায় বা প্লাষ্টিকৰ বস্তু পায়। গতিকে এইবিলাকৰ ৰং বিভিন্ন হ'ব পাৰে। এতিয়া আমি যদি চাওঁ আকৌ তামৰ পাত্ৰটোৱেই হওক বা এলুমিনিয়ামৰ পাত্ৰটোৱেই হওক বা সোণৰ গহনা আদিবোৰত কেনেকুৱা ৰং? ইহঁতৰ চিকমিকনি আছে। সেইকাৰণে কি মানুহে সোণৰ গহনা পিন্ধিবলৈ বেছি ভাল পায়, চিকমিকনি আছে। কিন্তু প্লাষ্টিকৰ গহনাবিলাক পিন্ধি ভাল পায় জানো? নাপায়, কাৰণ ইয়াৰ চিকমিকনি নাথাকে। আকৌ এইবিলাকৰ ভিতৰত এই পাত্ৰকেইটা যদি আমি বজাই চাওঁ, যিবিলাকৰ মিল আছে এই পাত্ৰবিলাক বজালে কেনেকুৱা শব্দ হয় বাৰু? তোমালোকে নিজৰ বিদ্যালয়ৰ ঘণ্টাটোলৈ মনত পেলোৱাচোন বা মন্দিৰৰ ঘণ্টা এটালৈ মনত পেলোৱাচোন। ৰিংকৈ শব্দ কৰে, যিটো আমাৰ কাণত বহুত সময় বাজি থাকে। আৰু কাঠ এটুকুৰ কোবালে কেনেকুৱা শব্দ হয় মনত পেলোৱাচোন। কাঠটুকুৰ কোবালে হোৱা শব্দটো আমাৰ কাণত বহুত সময় বাজি থাকেনে? নাথাকে। গতিকে ইয়াৰে কিছুমান বস্তু আমি দেখিছোঁ কোবালে আমাৰ কাণত এনেকুৱা শব্দ হয় যিটো বহুত সময় বাজি থাকে। এনেকুৱা শব্দক আমি কওঁ সনাদী শব্দ বুলি, যিটো বহুত সময় আমাৰ কাণত বাজি থাকে। এতিয়া আমি এই বস্তুবিলাকৰ ভিতৰত তোমালোকে জানা ৰূপ, সোণ বা লো এইবিলাক কি কৰিব পাৰে? সোণাৰীয়েই হওক বা কমাৰেই হওক, কমাৰ মানে যি লোৰ বস্তু নিৰ্মাণ কৰে, সোণাৰীয়ে সোণ ৰূপৰ বস্তু নিৰ্মাণ কৰে বা তামৰ বস্তু তেওঁলোকে কেতিয়াবা বনায়। তোমালোকে তামৰ আঙঠি দেখিছা নহয়, সোণাৰী শালতে প্ৰস্তুত কৰা হয়। বা এলুমিনিয়ামৰ তাঁৰ, এইবিলাকে এলুমিনিয়ামৰো কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে। এতিয়া এই ধৰণৰে তেওঁলোকে কি কৰে? এই বস্তুবিলাক কোবাই পেলাই বিভিন্ন আকৃতি দিয়ে। কেতিয়াবা কোবাই এডাল দীঘলীয়া শলাৰ নিচিনাকৈ আকৃতি দিব পাৰে বা হাতুৰিৰে পিটি কেতিয়াবা একেবাৰে পাতল কাগজ এখনৰ নিচিনা আকৃতি প্ৰদান কৰিব পাৰে। কিন্তু কয়লা এটুকুৰ চোৱাচোন, ভাঙি দিলে তোমালোকে ইয়াত চিত্ৰত দেখিছা এনেকুৱা কিছুমান গুৰি হৈ নাযাবনে? কয়লা এটুকুৰেই হওক বা কাঠ এটুকুৰেই হওক কোবাই দিলে কি হয়? ই চেপেটা হৈ নাযায়। ই কি হ'ব? ভাঙি বেলেগ এটা আকৃতিহে লৈ ল'ব।
ই চেপেটা বা দীঘল শলা এডালৰ নিচিনা হৈ নাযায়। এতিয়া এই ধৰ্মবোৰৰ ওপৰত ভিত্তি কৰি কেনেকুৱা ধৰ্ম অৱস্থা আকৃতিৰ পৰিৱৰ্তন হোৱা বৰণ কোবালে হোৱা শব্দ ইত্যাদিৰ ওপৰত ভিত্তি কৰি মই দেখুওৱা বস্তুবিলাকৰ ভাগ কৰিব পাৰোঁ। এটা ভাগত আমি লো তাম ৰূপ সোণ এলুমিনিয়াম এইখিনি ৰাখিব পাৰোঁ। আন এটা ভাগত কাঠ কয়লা প্লাষ্টিক এইকেইটা বস্তু ৰাখিব পাৰোঁ। এতিয়া আমি চাওঁ যিবোৰ কঠিন কোবালে চেপেটা হয় চিকমিকনি আছে কোবালে ৰিং ৰিং শব্দ হয় মই কৈছিলোঁ নহয় সোণালী শব্দ বুলি সেইবোৰক আমি কওঁ ধাতু বুলি কি বুলি কওঁ চিকমিকনি থকা কোবালে চেপেটা হোৱা বা দীঘল শলাৰ নিচিনা হৈ যোৱা আকৌ ৰিং ৰিং শব্দ হোৱা কঠিন অৱস্থাত থকা এই বস্তুবোৰক আমি কওঁ ধাতু বুলি যেনে তাম এলুমিনিয়াম এইবিলাক হৈছে ধাতু। আৰু যিবোৰ কোবালে ভাঙি যায় চিকমিকনি নাই বিভিন্ন ৰঙৰ হ'ব পাৰে কোবালে ৰিং ৰিং শব্দ নহয় সেইবোৰক আমি কওঁ অধাতু যেনে কয়লা। এতিয়া তোমালোকৰ ইয়াত মই এটা পাত্ৰ দেখুৱাইছোঁ এনেকুৱা পাত্ৰ তোমালোকৰ ঘৰতো আছে। এই পাত্ৰটো তোমালোকে বজাই চাবাচোন কেনেকুৱা শব্দ হয় বা কোনোবাই বাচন কিনিবলৈ গ'লে ধাতুৰ পাত্ৰ কিনিবলৈ গ'লে তোমালোকে দেখিছা তেওঁলোকে বজাই চাই কেনেকুৱা শব্দ হৈছে যদি ৰিং ৰিং শব্দ হয় বা কাণত সোণালী শব্দ হয় তেতিয়া বেছি ভাল ধাতু বুলি কয়। গতিকে ধাতুৰ এটা গুণ হৈছে সোণালী শব্দ কৰে। আৰু এখন তোমালোকে দেখিছা কাগজৰ নিচিনা এইখন হৈছে এলুমিনিয়াম ফইল। তোমালোকে এই ফইলখনত মিঠাই বান্ধি অনা দেখিবলৈ পোৱা কেতিয়াবা। গতিকে এলুমিনিয়াম এবিধ ধাতু আৰু ইয়াক কোবাই দেখিছানে কিমান পাতল কৰি পেলাব পাৰি। এতিয়া আমি এই বস্তুবোৰৰ ধাতু আৰু অধাতুৰ আন কেইটামান ধৰ্ম চাওঁ। এতিয়া ধাতুৰ চামুচ এখন আমি যদি লওঁ আৰু আমি গৰম কৰোঁ এডাল মমৰ ওপৰতে বা ষ্ট'ভৰ ওপৰতে তোমালোকে দি গৰম যদি কৰা অকণ সময়ৰ পিছত আমি চামুচৰ আনটো মূৰ ধৰিব নোৱাৰা হৈ যাওঁ। এটা মূৰহে গৰম কৰিছিলোঁ আনটো মূৰো ধৰিব নোৱাৰা হৈ যাওঁ। ইয়াৰ কাৰণ কি চামুচখনৰ মাজেদি ধাতুৰ চামুচখনৰ মাজেদি তাপ পৰিবাহিত হয়। কিন্তু কাঠৰ টুকুৰা এটা জ্বলি থাকিলেও এটা মূৰে জুই থাকিলেও আমি আনটো মূৰত ধৰিব পাৰোঁ। কাৰণটো কি কাৰণ কাঠৰ মাজেদি অৰ্থাৎ কাঠ এবিধ অধাতুৰ মাজেদি তাপ পৰিবাহিত হ'ব নোৱাৰে। এতিয়া আন এটা ধৰ্ম কি গম পালোঁ যে তাপ ধাতুৰ মাজেদি পৰিবাহিত হয় কিন্তু অধাতুৰ মাজেদি তাপ পৰিবাহিত হ'ব নোৱাৰে। অধাতু তাপৰ কুপৰিবাহী। আকৌ বিদ্যুৎ পৰিবাহিত হয়নে নহয় চাবলৈ আমি কেনেকৈ পৰীক্ষা কৰিম আমি এটা বৰ্তনী সাজি ল'ম। তাৰ কাৰণে আমাক লাগিব এটা বেটাৰী এটা বাল্ব এটা গজাল আৰু এলুমিনিয়ামৰ তাঁৰ। এতিয়া চিত্ৰত দেখুওৱা ধৰণৰে যদি আমি এটা বৰ্তনী তৈয়াৰ কৰি লওঁ আমি দেখিম যে গজাল এলুমিনিয়ামৰ তাঁৰ আদিৰে বেটাৰীটো সংযোগ কৰিলে বাল্বটো জ্বলি উঠে। কিন্তু এলুমিনিয়ামৰ তাঁৰডাল বা গজালটো আঁতৰাই তাৰ সলনি যদি আমি কাঠৰ টুকুৰা এটা দিওঁ বা কয়লা এটুকুৰ দিওঁ বাল্বটো জ্বলি নুঠে। এতিয়া এলুমিনিয়াম গজাল এইবিলাক গজালটো লোৰে নিৰ্মিত অৰ্থাৎ এলুমিনিয়াম লো আদি হৈছে বিদ্যুতৰ পৰিবাহী। সেইকাৰণে বাল্বটো জ্বলি উঠিছিলে বেটাৰীৰ লগত সংযোগ কৰোঁতে। কিন্তু কয়লা কাঠ যিবিলাক অধাতু এইবিলাক বিদ্যুতৰ পৰিবাহী নহয় কাৰণে বাল্বটো জ্বলি নুঠে। গতিকে আমি ধাতুৰ এটা গুণ গম পালোঁ যে ই বিদ্যুতৰ পৰিবাহী আনহাতে অধাতুৰ এটা গুণ গম পালোঁ ই বিদ্যুতৰ পৰিবাহী নহয় বা বিদ্যুতৰ কুপৰিবাহী বুলি আমি ক'ব পাৰোঁ। এতিয়া কিছুমান ধাতু আছে আৰু অধাতু আছে যিবিলাকে ধাতু আৰু অধাতু ধৰ্মবিলাক নেদেখুৱায় যদিও সিহঁত ধাতু কিন্তু ধাতুৰ কিছুমান ধৰ্ম নেদেখুৱায়। যেনে পাৰা তোমালোকে শুনিছা নহয় ডক্তৰৰ থাৰ্মোমিটাৰত পাৰা থাকে। এতিয়া পাৰা এবিধ ধাতু যদিও ই
কঠিন অৱস্থাত নাথাকে কিন্তু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে তেনেধৰণৰে সোডিয়াম পটাছিয়াম সীহ আদিও ধাতু কিন্তু ইহঁত কঠিন অৱস্থাত নহয় কোমল অৱস্থাত পোৱা ধাতু অধাতু কোমল অৱস্থাটো পাব পাৰি কঠিন অৱস্থাটো পাব পাৰি আনহাতে গেছীয় অৱস্থাটো কিন্তু অধাতু পাব পাৰি এতিয়া আমি উশাহত কি গেছ লওঁ সকলোৱে জানা অক্সিজেন গেছ লওঁ নিশাহত কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ এতিয়া আমি জীয়াই থাকিবৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় যি অক্সিজেন গেছ হি এবিধ অধাতু তেনেকুৱাকৈ হাইড্ৰজেন আয়োডিন কাৰ্বন আদিও অধাতু কাৰ্বন ক'ত থাকে বাৰু তোমালোকে ব্যৱহাৰ কৰি থকা বহুত বস্তুতে কাৰ্বন থাকে যেনে কাঠ এঙাৰ কয়লা এইবিলাকত কাৰ্বন থাকে আকৌ পেন্সিলৰে লিখা নহয় পেন্সিলত কি থাকে গ্ৰেফাইট থাকে পেন্সিলৰ ক'লা অংশটো যে তাক আমি গ্ৰেফাইট বুলি কওঁ গ্ৰেফাইটতো কাৰ্বন থাকে কাৰ্বন এবিধ অধাতু আকৌ হীৰা শুনিছা নহয় হীৰা এবিধ অধাতু কিন্তু হীৰা যদিও অধাতু আমি অধাতুৰ বেলেগ বেলেগ ৰং থাকে বুলি পাইছিলোঁ চিকমিকনি নাথাকে বুলি মই কৈছিলোঁ কিন্তু হীৰা যদিও অধাতু ইয়াৰ চিকমিকনি আছে আকৌ গ্ৰেফাইটক অধাতু বুলি কৈছিলোঁ এইমাত্ৰ গ্ৰেফাইট অধাতু হ'লে বিদ্যুতৰ কুপৰিবাহী হ'ব লাগে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে হয়নে কিন্তু গ্ৰেফাইটেই একমাত্ৰ অধাতু যি বিদ্যুৎ পৰিবহন কৰিব পাৰে কি পালো পাৰা এনেকুৱা বিধ ধাতু যিটো জুলীয়া অৱস্থাত থাকে আনবিলাক ধাতু কঠিন অৱস্থাত পোৱা যায় আকৌ হীৰা এনেকুৱা বিধ অধাতু যাৰ চিকমিকনি আছে গ্ৰেফাইট এনেকুৱা এবিধ অধাতু যি বিদ্যুৎ পৰিবহন কৰিব পাৰে এইকেইটা কিছু ব্যতিক্ৰমী ৰূপ ধাতু আৰু অধাতুৰ এতিয়া আমি ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মবোৰ পুনৰ মনত পেলাওঁ আহাচোন ধাতুৰ চিকমিকনি আছে ধাতুৰ ৰং কেনেকুৱা ৰূপালী বগা ধূসৰ বা সোণালী হালধীয়া হয় ধাতুবোৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ধাতুবোৰৰ নমনীয় গুণ আছে মানে টানি দিলে শলাৰ নিচিনা আকাৰলৈ পৰিৱৰ্তন হয় কুবাই এইবিলাকক আমি কি কৰিব পাৰোঁ পিটি চেপেটা পাত বনাব পাৰোঁ এই গুণটো কোৱা হয় ঘাত সহনশীল গুণ বুলি আৰু ধাতুবোৰ কোবালে ৰিংকে শব্দ হয় কি শব্দ সেইটো সোণালী শব্দ বুলি কওঁ আমি এতিয়া অধাতুৰ কি গুণ পালো অধাতুবোৰে বিভিন্ন ৰং দেখুৱায় অধাতুবোৰৰ তাপ আৰু বিদ্যুতৰ পৰিবাহী নহয় অধাতুবোৰৰ দুটি মানে চিকমিকনি নাই সোণালী শব্দ নকৰে বা ঘাত সহনশীল গুণ নাই ঘাত সহনশীল মানে কুবালে চেপেটা হৈ নাযায় এতিয়া অধাতুৰ উদাহৰণ মই কি কৈছিলোঁ কাঠ কয়লা হাইড্ৰজেন অক্সিজেন আয়োডিন কাৰ্বন ব্ৰমিন ক্লৰিন আদি অধাতুৰ উদাহৰণ এতিয়া কিছুমান বস্তু আছে যিবিলাকে ধাতু আৰু অধাতু দুয়োটাৰ মাজতে ধৰ্ম দেখুৱায় সেইবিলাকক আমি কওঁ ধাতুকল্প বুলি কেইটামান নাম কৈ দিছোঁ শুনা সিলিকন বৰণ জাৰ্মেনিয়াম এইবিলাক হৈছে ধাতুকল্প এই ধাতুকল্পৰ বিষয়ে তোমালোকে নৱম শ্ৰেণীত পঢ়িবলৈ পাবা এতিয়া আমি চাওঁ ৰাসায়নিক ধৰ্মনো কেনেকুৱা ধাতুৱে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অক্সাইড উৎপন্ন কৰে যেনে আইৰণ লু ইংৰাজীত আইৰণ বুলি কওঁ লু এবিধ ধাতু ই অক্সিজেনৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰিব সেমেকা ঠাইত যদি আমি লুৰ টুকুৰা এটা পেলাই থওঁ কি হয় মামৰে নধৰে জানো হয়নে সি কি উৎপন্ন কৰে ফেৰিক অক্সাইড সংকেতটো মই লিখি দিছোঁ চোৱাচোন প্ৰথম বিক্ৰিয়াটো ফেৰিক অক্সাইড উৎপন্ন কৰে তেনেকৈ কপাৰেও অক্সিজেন সেমেকা কপাৰৰ বা কপাৰ মানে তামৰ পাত্ৰ এটা বা তামৰ যিকোনো বস্তু এটা যদি আমি সেমেকা বাহিৰত পেলাই থওঁ তেতিয়াহ'লে ইয়াৰ বৰণ সলনি হৈ সেউজীয়া হৈ পৰে ইয়াৰ কাৰণটো ইয়াত মই টুকুৰা তামৰ নলি দেখুৱাইছোঁ চোৱাচোন ইয়াৰ বৰণ সেউজীয়া হৈ পৰিছে ইয়াৰ কাৰণটো কি জানানে এই বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে বিক্ৰিয়া কৰি কপাৰ হাইড্ৰক্সাইড আৰু কপাৰ কাৰ্বনেট উৎপন্ন কৰে যাৰ বৰণটো সেউজীয়া হয় আকৌ মেগনেছিয়াম
তোমালোকে মেগনেছিয়াম ফিটা চাগে বিদ্যালয়ত দেখিছা মেগনেছিয়াম ফিটা যেতিয়া আমি দহন কৰোঁ দহন কৰিলে কি লাগে আমাক অক্সিজেন লাগে গতিকে দহনত যেতিয়া আমি অক্সিজেনৰ সৈতে বিক্ৰিয়া হ'ব মেগনেছিয়াম ফিটাৰ তেতিয়া কি উৎপন্ন হয় মেগনেছিয়াম অক্সাইড উৎপন্ন হয় ইয়াত তোমালোকক বিক্ৰিয়াটো মই দেখুৱাইছোঁ তলৰ বিক্ৰিয়াটোত মেগনেছিয়াম ইয়াত যিমান আছিলে এফালে অক্সিজেনো সিমানেই আছে এনেকুৱা ধৰণৰ তলৰ বিক্ৰিয়াটো সমতুল্য হৈ আছে ওপৰতো সমতুল্য হৈ থকা নাই এই শব্দটো সমতুল্য শব্দটো তোমালোকে দশম শ্ৰেণীত শুনিবলৈ পাবা কেনেকৈনো বিক্ৰিয়াটা সমতুল্য কৰা হয় মই মাত্ৰ শব্দটো তোমালোকক শুনাই থলো এতিয়া ধাতৱ অক্সাইডবোৰৰ প্ৰকৃতি কেনেকুৱা চোৱা ধাতৱ অক্সাইডবোৰে ক্ষাৰকীয় প্ৰকৃতি ক্ষাৰকীয় কিয় ক্ষাৰকীয় বুলি গম পালো কাৰণ ই ৰঙা লিটমাছক কি কৰিব পাৰে নীলা কৰিব পাৰে ইয়াত লিটমাছ পেপাৰ কেইখনমান তোমালোকক মই দেখুৱাইছো তাৰ পিছতে ধাতুৰ পানীৰ সৈতে বিক্ৰিয়া হলে কি হয় চোৱা ধাতুৱে যেতিয়া পানীৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া চোৱাচোন এটা উদাহৰণ দেখুৱাইছো এটা সোডিয়াম ধাতু এই পানীত দি দিয়াৰ লগে লগে জুই জ্বলি যায় খুব সোনকালে ই পানীৰ সৈতে বিক্ৰিয়া কৰিব পাৰে আৰু কিছুমান ধাতুৱে পানীৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰে যেনে লো এটুকুৰ বাহিৰত পেলাই থলে বায়ুত থকা জলীয় বাষ্প লাগি লাগি তাত কি হয় বামৰে ধৰে ই এটা ৰাসায়নিক বিক্ৰিয়া হ'ল নে নাই তেনেকৈ অধাতুৱে পানীৰ সৈতে বিক্ৰিয়া নকৰে কিন্তু ই অক্সিজেনৰ সৈতে অতি সহজতে বিক্ৰিয়া কৰিব পাৰে যেনে কাৰ্বনে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড তোমালোকে নাম শুনিছা কাৰ্বন ডাই অক্সাইডৰ আমি নিশাহত এৰি দিয়া এবিধ গেছ বা খৰি জ্বলালে উৎপন্ন হোৱা এবিধ গেছ আকৌ ঠিক তেনেধৰণে সালফাৰ এবিধ অধাতু যাক আমি গন্ধক বুলিও কওঁ ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিলে সালফাৰ ডাই অক্সাইড উৎপন্ন কৰে আকৌ অম্ল আৰু ক্ষাৰৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে চাওঁ আহা ধাতুৱে অম্লৰ সৈতে বিক্ৰিয়া কৰে আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে লৱণো উৎপন্ন কৰে যেনে সোডিয়াম এবিধ ধাতু মই তোমালোকক ইতিমধ্যে কৈছিলোঁ নহয় সোডিয়াম এবিধ কোমল ধাতু বুলি এই হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি সোডিয়াম ক্লৰাইড উৎপন্ন কৰে এতিয়া সোডিয়াম ক্লৰাইড কি বাৰু তোমালোকে জানানে আমি খাওঁ নহয় নিমখ এতিয়া এই নিমখ হৈছে সোডিয়াম ক্লৰাইড সাধাৰণ নিমখবিধ আৰু ই কেনেকৈ হয় সোডিয়ামে হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে আমাৰ এই খোৱা নিমখবিধ উৎপন্ন হয় এতিয়া আমাৰ ধাতুৱে কিন্তু ক্ষাৰৰ সৈতে বিক্ৰিয়া নকৰে আমি আজি এই পাঠটোত এইখিনিয়ে আলোচনা কৰিছোঁ আশা কৰিছোঁ তোমালোকে পাঠটো বুজিব পাৰিছা তোমালোকে কি বুজি পোৱা নাই মোক কমেন্ট বক্সত জনাব পাৰিবা মই তোমালোকক পুনৰ পাঠটি বুজাবলৈ যত্ন কৰিম থ্যাংক ইউ